নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ মাজলৈ এয়া শাক আনিছোঁ। দেখিছেনে? এইজোপা শাক এইজোপা কি কয়, আমাৰ সকলোতে নিজে নিজে যেতিয়া বাৰিষা হয় সেমেকা ঠাইত গজি উঠে। এই শাকবিধৰ নাম হৈছে বনজালুক। বহুতে হয়তো এনে উভালি পেলাই দিয়ে, কিন্তু এই শাকবিধ বহুত ঔষধিযুক্ত। ধৰি লওক কি বেমাৰত খাই জানেনে? এই শাকবিধ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে এই শাকবিধে, আৰু বিভিন্ন বীজাণু সংক্ৰমণ ৰোধ কৰে, যেনেকৈ টনচিল, ফেৰেঞ্জাইটিছ, মূত্ৰনলী সংক্ৰমণ আদি ৰোগত এই বনজালুক শাকবিধ খালে উপশম পোৱা যায়। তাৰোপৰি ব্ৰংকাইটিছ, হাঁপানি আৰু নিউমোনিয়া বেমাৰত বহুত উপকাৰী। তাৰপিছত যকৃত, প্লীহা বৃদ্ধি ৰোগৰ এইবিলাকত এই শাকবিধ বহুত উপকাৰী। আৰু অন্যান্য ৰোগত যেনেকুৱা ধৰি লওক বনজালুকৰ পাত বীজাণু আৰু গাৰ্বী নাশক, লগতে বিভিন্ন ছালৰ ৰোগ, পেটৰ সমস্যা, কৃমি ৰোগ আদিৰ বাবে বহুত উপকাৰী। গতিকে এই শাকবিধ পেলাই নিদিব, পাৰিলে খাব লাগে। দেখিছেনে কি ধুনীয়া লাগে শাকবিধ? আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, কিবা উপকৃত হোৱা বুলি ভাবিছে, তেন্তে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।